আজি জানো আহক 5 টকীয়া মুদ্ৰাৰ বিষয়ে। স্ক্ৰীনত দেখা পাইছে এটা 5 টকীয়া মুদ্ৰা। এই 5 টকীয়া মুদ্ৰাটো 2014 চনত বনোৱা হৈছিল। ইয়াৰ মেটেল আছিল নিকেল ব্ৰাছ, ৱেইট গ্ৰেড আছিল 6 গ্ৰাম, সাইজ আছিল 23 mm, শেপ আছিল চাৰ্কুলাৰ। 2014 চনত এই 5 টকীয়া মুদ্ৰাটো ভাৰতৰ 4টা মিনিটতে বনোৱা হৈছিল, বম্বে, কলকাতা, হায়দৰাবাদ, নয়ডা। কিন্তু স্ক্ৰীনত দেখা পোৱা এইটো হৈছে কলকাতা মিণ্টৰ। এয়া চাওক, ইয়াত একো মিন মাৰ্ক নাই। কলকাতা মিণ্টৰ একো মিন মাৰ্ক নাথাকে। স্ক্ৰীনত দেখা পোৱা এই 5 টকাটো তাৰমানে কলকাতা মিণ্টত বনোৱা 5 টকা মুদ্ৰা। আপোনাৰ হাতত যদি এই 5 টকাটো থাকে ইউএনচি কণ্ডিশ্যনত 2014 চনৰ কলকাতা মিণ্টৰ যদি এটা ইউএনচি কণ্ডিশ্যনৰ 5 টকা থাকে, তাৰ বৰ্তমান মূল্য হৈছে 500 টকাৰ পৰা 1000 টকাৰ ভিতৰত ইউএনচি কণ্ডিশ্যনটো ডিমাণ্ড তাৰমানে কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰিব কইনটো আপোনাৰ হাতত কেনেকুৱা কণ্ডিশ্যনত আছে। আৰু হায়দৰাবাদ হ'লে 25 টকাৰ পৰা 100 টকাৰ ভিতৰত। তো ভিডিঅ'টো কেনেকুৱা লাগিল? ভাল লাগিল যদি লাইক, কমেণ্ট আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। আৰু যিসকলে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আপোনালোকে নতুন